নমস্কাৰ আজি 16 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি গুলীচালনা প্ৰধানমন্ত্ৰী গুলীবিদ্ধ হৈ পৰিছে অচিনাক্ত দুৰ্বৃত্তই প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি গুলীচালনা কৰিছে গুৰুতৰভাৱে আহত হৈ পৰিছে স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিক অচিনাক্ত দুৰ্বৃত্তক আটক কৰিছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে খৰপ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে দুখীয়াৰ পৰা কাঢ়ি নিব বিচাৰিছে আটাইতকৈ শক্তিশালী অস্ত্ৰ সংবিধান ৰক্ষাৰ বাবে থিয় নহলে আপোনাৰ অধিকাৰ কাঢ়ি লোৱা হ'ব আপোনাৰ আত্মসন্মানো প্ৰতিদিনে ভৰিৰে গছকিব বিজেপিয়ে ৰায়বৰেলীত বিজেপিক ভোট নিদিয়াৰ বাবে এজন দলিত লোকক পুলিচৰ লগতে বিজেপি নেতাই আক্ৰমণ কৰিছে গতিকে এনে ধৰণৰ যাতে আক্ৰমণৰ বলি আপুনি নহয় তাৰ বাবে বিজেপিৰ বিৰুদ্ধে একেলগে থিয় হ'ব লাগিব গতিকে বেল্ট টান কৰি সংবিধানৰ বিৰোধীসকলক ক্ষমতাৰ পৰা উভালি পেলাব লাগিব আপোনাৰি আন এটা খবৰ একনায়কত্ববাদৰ শাসন চলিছে নেকি ভাৰতত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ৩২ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে বাৰাণসীত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰাৰ্থী হ'ব খোজা ৩২ জনৰ মনোনয়ন পত্ৰ নাকচ এতিয়া ৭ গৰাকী প্ৰাৰ্থী আছেগৈ মোদীৰ বিপৰীতে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে খৰপ হৈ পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৈছে মোদীয়ে সকলোতে কৈ ফুৰিছে কংগ্ৰেছে ৭০ বছৰত যি কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে 10 বছৰত হিয়া কৰি দেখুৱালে ইয়া 100% সত্য মোদীয়ে 10 বছৰত ৭০ বছৰৰ অভিলেখ ভংগ কৰি নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিলে মোদীয়ে 10 বছৰত সেনাক অগ্নিবীৰৰ জৰিয়তে দুৰ্বল কৰিলে কংগ্ৰেছে গঢ়া সম্পত্তি নিজৰ কেইজনমান পুঁজিপতিক অৰ্পণ কৰিলে মোদীৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে আন এটা খবৰ অৱশেষত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক ব্যক্তিগত সচিবৰ লগোৱাৰ ঘৰত ওলাইছিল কোটি টকা যাৰ বাবে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে আন এটা খবৰ প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বিজেপিয়ে চলাইছে অপপ্ৰচাৰ ফেক্ট চেক মিছা আছিল ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী পুনৰ ক্ষমতালৈ আহিব বুলি কোৱা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত দেখা গৈছে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 2024 চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে অব্যাহত থাকিব বুলি দৃঢ়তাৰে কৈছে 56 ছেকেণ্ডৰ এই ক্লিপটোত গান্ধীয়ে এখন সমাৱেশত ভাষণ দি থকা দেখা গৈছে আপাত দৃষ্টিত তেওঁ উল্লেখ কৰিছে যে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব ইয়াৰ উপৰিও তেওঁ কয় যে উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ সৈতে হোৱা মিত্ৰতাৰ ফলত তেওঁলোকে এখনো আসন লাভ নকৰে কিন্তু শেহতীয়াকৈ পৰীক্ষা কৰি দেখা গ'ল যে ক্লিপটো সম্পাদনা কৰি বিপদে পৰিচালিত কৰিব খোজা হৈছে আসলতে বাস্তৱত ৰাহুল গান্ধীয়ে ইয়াৰ বিপৰীত আবেগ প্ৰকাশ কৰি কয় যে 2024 চনৰ 4 জুনৰ পিছত মোদীয়ে নিজৰ পদবী অক্ষুণ্ণ ৰাখিব নোৱাৰিব আন এটা খবৰ অসম চৰকাৰে নিজকে দেউলীয়া ঘোষণা কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ কটন বিশ্ববিদ্যালয়ে নিজৰ মাটি বন্ধকত দিবলৈ ওলোৱা বিষয়টোৱে চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰতি কৰা চৰম অৱহেলাৰ কথা স্পষ্ট কৰি দিছে প্ৰকৃত পুঁজি আবণ্টন নিদিয়াৰ বাবে প্ৰায় 8 বছৰ পূৰ্বে স্থাপন হোৱা কটন বিশ্ববিদ্যালয়ে আজি নিজৰ মাটি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ওচৰত বন্ধকত থবলৈ বিচাৰিছে এই সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় চৰকাৰখনে নিজকে দেউলীয়া বুলি ঘোষণা কৰক আৰু কটন বিশ্ববিদ্যালয়ক বচাবলৈ অসমৰ ৰাইজ আগবাঢ়ি আহক
বৰাই লগতে কয় যে অমৃতকাল চলি থকাৰ সময়ত চৰকাৰখনে উচ্চ শিক্ষাৰ কথা পাহৰি সুৰাৰ বিপণী আৰু ৰাজহ সংগ্ৰহত গুৰুত্ব দিছে। মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰি চৰকাৰে এই বিশ্ববিদ্যালয়সমূহক নতুন শিক্ষানীতিৰ আধাৰত নিজৰ ৰাজহ উপাৰ্জন কৰিবলৈ নিৰ্দেশনা দিয়াৰ ফলতে আজি কটন বিশ্ববিদ্যালয়ে চূড়ান্ত আত্মঘাতী সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। পৰৱৰ্তী সময়ত এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাদমাৰ সুদাই মাচুল বৃদ্ধি কৰি বিশ্ববিদ্যালয় চলোৱাৰ ব্যৱস্থা কৰিব, যাৰ ফলত অসমৰ দুখীয়া মেধা ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব। উচ্চ শিক্ষা ধ্বংসৰ ষড়যন্ত্ৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধিক্কাৰ দি বৰাই কয় যে উচ্চ শিক্ষাৰ বাবে আবণ্টিত পুঁজি কিমান আৰু কিমান ধন মোকলাই দিয়া নাই। তাৰ শ্বেতপত্ৰ সাহস থাকিলে চৰকাৰে প্ৰকাশ কৰক। 1.5 লাখ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰীয়ে মন গলেই অমুকত 1000 কোটি টকা, তমুকত 500 কোটি টকা আবণ্টন দিম বুলি উফাইদাং মাৰি শেষত অসমৰ ঐতিহ্য কটন বিশ্ববিদ্যালয়ক ধ্বংস কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীজনে কটন বিশ্ববিদ্যালয় স্থাপন হোৱাৰ সময়ত ঘোষণা কৰিছিল যে এই শিক্ষা প্ৰতিষ্ঠানখন দক্ষিণ পূব এছিয়াৰ ভিতৰত সৰ্বোত্তম এক বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁ যৎ পৰোনাস্তি চেষ্টা চলাব। আন এটা খবৰ, বৰ্ষাপাৰাত পৰাস্ত হৈছে ৰাজস্থান ৰয়েলছ, 5 উইকেটত জয়ী হৈছে পাঞ্জাব কিংছ। গুৱাহাটীৰ বৰ্ষাপাৰাত আনন্দৰ বন্যা বোৱালে আলহী দল পাঞ্জাব কিংছে। গুৱাহাটীৰ বৰ্ষাপাৰাত দলটোৱে ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটায়। অৱশ্যে ইয়াৰ পূৰ্বে 2023 চনত অনুষ্ঠিত মেচতো দলটোৱে জয়লাভ কৰিছিল। সেইবাৰ দলটোৱে 5 ৰানত জয়ী হৈছিল আৰু এইবাৰ 5 উইকেটত জয়ী হ'বলৈ সক্ষম হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মেচখনত পাঞ্জাব কিংছে ৰাজস্থানক সহজে পৰাস্ত কৰে। অধিনায়ক চেম কুৰানৰ অনবদ্য অৰ্ধশতকৰ সহায়ত 5 উইকেটৰ ব্যৱধানত দলটোৱে জয়লাভ কৰে। প্ৰথমতে টছত জয়ী হৈ বেট ধৰি গৰুৱা দলটোৱে ৰিয়ান পৰাগৰ 48 ৰানৰ সহায়ত 144 ৰান সংগ্ৰহ কৰিছিল। মেচৰ আৰম্ভণিতে জয়ছোৱালৰ উইকেট হেৰুৱাই হলঠেকত পৰিছিল ঘৰুৱা দল ৰাজস্থান। কাৰ বিধি বলবতৰ পাছত 14 গৰাকী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰদান কৰিছে প্ৰমাণপত্ৰ। পৰৱৰ্তী খবৰ, বিজেপিয়ে 400 আসন পালেই নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ, উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণ। মোগলে কৰি যোৱা লেতেৰা কাম চাফা কৰি যাব বিজেপিয়ে। এইবাৰ বিজেপিৰ হৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 300 আসন পাই বাবৰি মছজিদৰ ঠাইত নিৰ্মাণ কৰা হৈছে ৰাম মন্দিৰ, কিন্তু যদি 2024 চনত 400 আসন লাভ কৰে বিজেপিয়ে, তেনেহলে জ্ঞানবাপী মছজিদৰ ঠাইত নিৰ্মাণ কৰা হ'ব মন্দিৰ।